দেতা তুমি মোক ধৰি লোৱা দেই নহলে পৰিবা আকৌ এইয়া জোৰকে ধৰি লৈছো বৈ বৈ ঘৰলৈ যাওঁ সোনকালে যাওঁ আমাক এৰি আপোনালোকে কিয় গুচি গ'ল বাকি থকা জীৱনবোৰ আমি কেনেকে পাৰ কৰিম কিয় এনেকে শুই আছে উঠক আপোনালোক আমাক কিয় আপোনালোকে নিথৰুৱা কৰিলে কিয় এনেকে শুই আছে উঠক আপোনালোক প্ৰভু ৰক্ষা কৰিবা প্ৰতিদিনৰ দৰে আজি দিনটো যাতে ভালে কুশলে আমাৰ লগত পাৰ হয় হে ভগৱান আমি যদি কিবা ভুল ভ্ৰান্তি কৰিছো তেনেহলে আপুনি আমাক মাফ কৰি দিব আপোনাৰ চৰণৰ সেৱা কৰি আমাৰ মনটো বহুত ভাল লাগি গল আশীৰ্বাদ কৰিব আমাৰ দুয়ো শাহু বোৱাৰীক মা উঠক আৰু বলক আগৰ দিনবোৰ পাহৰি আজিৰ পৰা নতুন এটা দিন আমি আৰম্ভ কৰিব লাগে বোৱাৰী বলা আগৰ দিনবোৰ সঁচাকৈ পাহৰিব হ'ল আৰু আজিৰ পৰা নতুন এটা দিন আমি দুয়ো আৰম্ভ কৰিব লাগে মা শুনকচোন আজি আমি দুয়ো নতুন এটা কাম কৰিব লৈছো ৰাতিপুৱাৰ পৰাই ঘৰৰ সকলোবোৰ কাম কৰি এতিয়াহে আজৰি হৈ ওলাই আহিব পাৰিছো মালিকে আমাৰ দুয়োকে গালি পাৰিব নেকি বাৰু গালি পাৰিলেও আমি সকলোবোৰ কথা বুজাই কম আৰু এতিয়া উপায় নাই গালি হপনি খালেও আমি কাম কৰিবই লাগিব হেৰি আপুনি কি মানুহ কাম কৰিবলৈ মাতিছিলে এতিয়ালৈকে আহি পোৱা নাই ৰাতিপুৱাৰ পৰা থকা কামবোৰ এতিয়া মই কৰিম নেকি নব আপুনিনো কিয় ইমান খং কৰি আছে হয় চাচোন ভণ্টি আজিৰ পৰা কাম কৰা মানুহ দুজনী মাতিছিলো ইমান ডাঙৰ ঘৰ মই কেনেকে অকলে কাম কৰো সেইকাৰণে মানুহ দুজনী মাতিছিলো ৰাতিপুৱাৰ পৰা গধূলিলৈকে সকলোবোৰ কাম কৰিব বুলি কিন্তু চাচোন ইমান দেৰিলৈকে অহাই নাই এতিয়ালৈকে হেৰা ভাত হলনে বৰ ভোক লাগিছে ৰাতিপুৱাৰ পৰা একো খোৱা নাই নহয় 10টা বাজি গ'ল ভাত বনাইছানে তুমি আপুনি কেৱল খাবলৈ জানে আৰু কোনো কামৰ নহয় 10টা বাজিলে আৰু কি মানুহ কাম কৰিবলৈ মাতিছিলে এতিয়ালৈকে যে আহি পোৱা নাই সেইটো আপুনি চিন্তা কৰিছেনে এই দুজনী শাহু বোৱাৰীৰ কাৰণে আজি মই গালি খাবলগীয়া হৈছে মা চাওকচোন ইমান ডাঙৰ ঘৰ এনেকুৱা ঘৰ আমাৰ গাঁৱত নায়েই আৰু ময়ো দেখিয়ে পোৱা নাছিলো ইমান ডাঙৰ ঘৰ বহুত ধুনীয়া তোৰ শহুৰ দেউতা যেতিয়া পকা মিস্ত্ৰী আছিল তেতিয়াই এই ঘৰটো বনাইছিল বৈ দেৰি হৈছে ভিতৰলৈ যাওঁ আমি ব'লা মা ককাইদেউ নমস্কাৰ আৰু এয়া মোৰ বোৱাৰী তোৰ মানুহজনে মোৰ এই ঘৰটো বনায়ে মৰি থাকিলে সেইকাৰণে মোৰ বেয়া লাগিছিল বাবে মোৰ ঘৰৰ কাম বন কৰিবৰ কাৰণে তহঁতক ৰাখিছিলো কিন্তু তহঁতি আজি প্ৰথম দিনাখনে বহুত সোনকালে আহিলি ককাইদেউ আমি খোজকাঢ়িয়ে ইয়ালৈ আহিছো কাম কৰিবৰ কাৰণে আৰু অলপমান দেৰি হৈ গ'ল তাৰ বাবে বেয়া নাপাব হ'ব আৰু আজিৰ পৰা যদি দেৰি কৰ তেনেহলে মই তহঁতৰ দৰমহা কাটি দিম আৰু এতিয়া যা কাম কৰগৈ এজনী পাকঘৰত কাম কৰিবি আৰু এজনীয়ে ঘৰ সৰা ঘৰ মোচা এইবোৰ কাম কৰিবি বোৱাৰী যা তই পাকঘৰলৈকে যা আৰু সকলোবোৰ বস্তু ধুনীয়াকৈ বনাবি মই ঘৰটোকে সাৰো আৰু মুচি লওঁ বাকী বাহিৰৰ কামবোৰ ময়ে কৰিম তই যা পাকঘৰলৈ যা ভণ্টি তোক মই মোৰ জন্মদিনত উঠা গহনাবোৰ দেখুৱাই নাছিলো নহয় তোৰ দাদাই মোৰ জন্মদিনত ইমানে দামী দামী গহনা উপহাৰ দিছে নহয় হয় নেকি নবু দেখাওকচোন দেখাওক মোৰ বৰ চাবলৈ মন গৈছে কেনেকুৱা লাগিছে ভণ্টি ধুনীয়া লাগিছে নে গহনাবোৰ নবু বহুত ধুনীয়া দাদা আজিলৈকে মোকে ইমান দামী গহনা দি পোৱা নাই কিন্তু নবুক ইমান দামী গহনা দিছে ভণ্টি কিবা কৈছিলা নেকি মোক নাই কোৱা গহনাবোৰ বহুত ধুনীয়া লাগিছে ঐ ভাত বনাইছে নাই হয় বনাইছে বাইদেউ বনাই আছে বোৱাৰীজনীয়ে ভণ্টি বহুত ভোক লাগিছে বলা পাকঘৰত কি বনাইছে তাকে চাই লওঁগৈ নবু বলক আপুনি যাওকচোন মই গৈ আছো পাকঘৰলৈ বলক নবুক দাদাই ইমান দামী গহনা দিছে আৰু মোক একো গহনাই নিদিয়ে মই এতিয়া ইয়াৰ পৰা এটা গহনা বাকচ মই লুকুৱাই থৈ দিম ভাত বনোৱা হ'ল নাই সকলো বনোৱাই হৈ গ'ল বাইদেউ মই পানী গৰম কৰিছিলো অকমান সোনকালে ভাত বাৰ বহুত ভোক লাগিছে তহঁতি বহুত দেৰিকে আহিছ কালিৰ পৰা কিন্তু এনেকে দেৰিকে আহিলে নহ'ব বাইদেউ খানা দেখি একেবাৰে ৰখিবই নোৱাৰিছো মই কিন্তু খাওঁহে দেই সকলোৱে খোৱা আৰু এতিয়া
আজি খানা বহুত ভাল লাগিল এনেকুৱা খানা মই কেতিয়াও খোৱা নাছিলো মনটো সঁচাকৈ বহুত ভাল লাগি গ'ল দেই খানাখিনি খাই বাইদেউ আমি এতিয়া গৈ থাকো ৰাতি হবলৈ হ'ল হ'ব যা এতিয়া আৰু অহাকালি দেৰি নকৰিবি সোনকালে আহিবি কি হ'ল আপোনাৰ খাদ্যখিনি খাই বহুত ভাল লাগিলে এনেকুৱা খাদ্য আপুনি কেতিয়াও খায়ে পোৱা নাছিলে বহুত কথা ক'লে এতিয়া যাওক বাকী থকা কামখিনি আপুনি কৰকগৈ মোৰ বহুত কেইযোৰ কাপোৰ ইস্ত্ৰি মাৰিবলৈ আছে যাওক এইবোৰ মানুহে মাথাটো গৰম কৰি পেলায় মা অহাকালি শিৱৰাত্ৰি প্ৰতি বছৰত যেনেকে আমি সকলোৱে মিলি ভালকৈ শিৱ পূজা কৰো তেনেকে কালিও আমি ভালকৈ শিৱ পূজা কৰিব লাগিব বোৱাৰী শিৱ পূজা আমি প্ৰতি বছৰে পালন কৰি আহিছো আমি অহাকালিও ভালকৈ পাতিব লাগিব পূজা ভাগ মোৰ গহনাখিনি বিচনাতে থৈ গৈছিলো কিন্তু এতিয়া যে এটা বাকচ নাহে গহনাৰ কি হ'ল মই যেনে তেনে মানুহজনক জোৰ কৰি হলেও মোৰ গহনাখিনি কিনুৱাইছিলো দোকানৰ পৰা কিন্তু এতিয়া গহনা এটা বাকচ নাহে ক'ত গ'ল হেৰি আপুনি ক'ত আছে সৰ্বনাশ হল আপুনি ক'ত আছে ইয়ালে হওক মোৰ গহনা চুৰ হ'ল মোৰ গহনা চুৰ হ'ল ইমান বছৰৰ পৰা এখন ঘৰত এটা বস্তু চুৰ হোৱা নাছিল কিন্তু আজি প্ৰথমবাৰৰ বাবে সেই শাহু বোৱাৰী আহিছিল আৰু আজিয়ে ইমান ডাঙৰ বস্তু এটা চুৰ হ'ল অহাকালি সিহঁতি আহিলে মই সেই সোণৰ গহনাৰ বাকচটো সিহঁতৰ পৰা লৈ ল'ম তুমি চিন্তাই নকৰিবা আপুনি ঠিকেই কৈছে আমাৰ ঘৰত কোনেও চুৰ নকৰে সেইকেইজনী আজি কাম কৰিবলৈ আহিয়ে চুৰ কৰিবলৈ আহিলে মই কালি আহিলে বহুত গালি পাৰিম সিহঁতক হে প্ৰভু আজি হৈছে শিৱৰাত্ৰি প্ৰতি বছৰে ডাঙৰকৈ পাতো আমাৰ ঘৰৰ শিৱ পূজা কিন্তু মানুহজন নাই লগতে ল'ৰাজনো নাই সেইকাৰণে সৰু সুৰাকৈ পূজা ভাগ পাতিছো দায় দুখ যাতে নধৰে আপুনি আজিৰ দিনটোত দুৰ্ভগীয়া শাহু বোৱাৰীৰ কৰুণ প্ৰাৰ্থনাই মোৰ মন প্ৰফুল্ল কৰি তুলিলে মই সদায় আশীৰ্বাদ কৰিম তেওঁলোকক আৰু সদায় তেওঁলোকৰ লগতে থাকিম হয় স্বামী আপুনি সদায় তেওঁলোকক আশীৰ্বাদ কৰিব প্ৰতি বছৰে শিৱৰাত্ৰিৰ দিনাখন ডাঙৰকৈ পূজা ভাগ পাতে কিন্তু এবাৰ তেখেতৰ স্বামীৰ লগতে পুত্ৰৰ মৃত্যু হ'ল যিহেতু সেইকাৰণে সৰু সুৰাকৈ পালন কৰিছে মা ব'লক কামলৈ যাওঁ আজিও যদি দেৰি হয় তেনেহ'লে আমাৰ দৰমহা কাটিব ব'লক আজি দেৰি নকৰোঁ সোনকালে যাওঁ আমি ব'লা তুমি ঠিকেই কৈছা নহ'লে আমাৰ দৰমহা কাটিব তহঁতি গোটেই জীৱন কেনেকে খাবি কেনেকে পিন্ধিবি বুলি ভাবিয়ে আমাৰ ঘৰত কাম লগালো আৰু তহঁতি চুৰহে ওলালি কালি প্ৰথমবাৰ আহিয়ে মোৰ মানুহজনীৰ সোণৰ গহনাৰ বাকচটো চুৰ কৰি লৈ গলি উলিয়াই দে এতিয়াই উলিয়াই দে বাকচটো এতিয়া উলিয়াই দে মোৰ গহনাৰ বাকচটো নহ'লে কথা বেয়া হৈ যাব বাইদেউ আপোনালোকৰ ভুল হৈছে আমি কিয় আপোনালোকৰ সোণৰ বাকচ এইবোৰ চুৰ কৰিম আমি সেইবোৰ দেখাই নাই আমি ইমান দূৰ খোজকাঢ়ি আহোঁ আপোনালোকৰ ঘৰত কাম কৰিবৰ কাৰণে আৰু কিয় চুৰ কৰিম আপোনালোকৰ ঘৰৰ বস্তু একো বস্তুৱেই চুৰ কৰি লৈ যোৱা নাই আমি মই সেইবোৰ একো নাজানো মোক উলিয়াই দে এতিয়া উলিয়াই দে ইহঁত দুজনীক মাৰিলেহে ইহঁতি সঁচা কথা ক'ব আমি ইহঁতক মাৰোৱা নামাৰিব আমাক ওলাই যা মোৰ ঘৰৰ পৰা আমি মিছা কথা কোৱা নাই আমি সঁচাকৈ আপোনালোকৰ ঘৰৰ এটা বস্তুৱেই চুৰ কৰা নাই দেখিছা পাৰ্বতী নিৰ্দোষী শাহু বোৱাৰীক কেনেকে তেওঁলোকে অত্যাচাৰ কৰিছে মই এইবোৰ চাব নোৱাৰিছো বহুত কষ্ট পাইছো যাওঁ মই তেওঁলোকৰ ওচৰলৈ যাওঁ তেওঁলোকক মই সহায় কৰিব লাগিব যাওক আপুনি আপোনাৰ সহায়ৰ প্ৰয়োজন হৈছে তেওঁলোকৰ আপুনি পৃথিৱীলৈ যাওঁতে আপোনাৰ ৰূপ সলনি কৰি যাব হে শিৱ ভগৱান তুমি আমাক কিয় চকু মেলি নোচোৱা আমি একো অপকাৰ কৰা নাই সেই ঘৰত আমি একো চুৰ কৰা নাই তথাপিতো আমাক কিয় মিছামিছিকৈ চুৰ বুলি বদনাম দিলে ঋষিমুনি দেউতা আপুনি এনেকৈ উপস্থিত হ'ল আমাৰ ঘৰত তোমালোকৰ চকুলোৱে মোৰ অন্তৰত বহুত কষ্ট দিলে সেইকাৰণে মই এনেকৈ আহিবলগীয়া হ'ল তোমালোকৰ ঘৰলৈ মই সকলোবোৰ কথাই জানো আৰু এইটোও জানো যে তোমালোকে চুৰ কৰা নাই তথাপিতো তোমালোকক ইমান শাস্তি দিলে তোমালোকে এই পৃথিৱীত থাকিব নালাগে এই পৃথিৱীৰ সকলো মানুহ স্বাৰ্থপৰ সেইকাৰণে মই তোমালোকক বেলেগ এডোখৰ ঠাইলৈ লৈ যাব আহিছো ঋষিমুনি দেউতা বেলেগ ঠাইলৈ মানে আমি বুজি পোৱা নাই তোমালোক দুয়োগৰাকীকে মই চন্দ্ৰলৈ লৈ যাব ওলাইছো তাত তোমালোকে সকলোবোৰ সুবিধা পাবা পৃথিৱীত যেনেকে সুবিধা পাইছিলা ঘৰ দুৱাৰ সকলোবোৰ তাতে তোমালোকে সুখে শান্তিয়ে ভালকৈ থাকিব পাৰিবা আৰু যোনে শাস্তি পাব লাগে তেখেতে চাগে এতিয়ালৈকে শাস্তি পালেই চাগে ইমান ডাঙৰ শিৱ মূৰ্তি মই চাগে কোনো জনমতে ইমান ডাঙৰ শিৱ মূৰ্তি দেখিয়ে পোৱা নাছিলো তোমালোকে ইয়াত শিৱ পূজাও ভালকে কৰিব পাৰিবা আৰু আজি যিহেতু শিৱৰাত্ৰি সেইকাৰণে তোমালোকে মনে প্ৰাণে যেনেকে বিচাৰা তেনেকে পূজা কৰিব পাৰিবা আজি শিৱৰাত্ৰি কিন্তু শিৱ ভগৱানৰ আগত চাকি এগছ জ্বলাবৰ কাৰণেও আমাৰ ওচৰত দেখোন চাকিয়ে নাই আমি কেনেকে পূজা কৰিম তোমালোকে ঘৰৰ ভিতৰলৈ যোৱা আৰু তাৰ ভিতৰতে সকলোবোৰ পাবা
ঘৰ ঘৰটো দেখিবলৈহে কেঁচা আৰু খেৰৰ কিন্তু ভিতৰ ভাগ ইমান ধুনীয়া বোৱাৰী আৰু আজি শিৱৰাত্ৰিৰ কাৰণে পূজা কৰা সকলো বস্তুৱেই ইয়াত আছে আমি আজি ভালকৈ পূজা কৰিব পাৰিম চুৰ বেলেগে কৰিলে আৰু শাস্তিও খালে বেলেগে ভালে হ'ল মই নফচিলো আৰু এতিয়া এই সোণৰ হাৰডাল মই সদায় মোৰ লগতে ৰাখিব পাৰিম উফ আজি দিনটো সঁচাকৈ বহুত ভাল লাগিল বহুত ভাগৰ লাগিছে আজি দিনটো এতিয়া অকণমান শুয়ে লওঁ এইটো আকৌ কি মোৰ মাথাত লাগি আছে তাৰ কাৰণে মোৰ মাথাটো ইমান গদু গদু লাগি আছে কেনেকৈ লাগিলে মোৰ মাথাত এৰি যা কিয় এৰি যোৱা নাই মোৰ মাথাৰ পৰা মই ভুল কৰিছিলো বাবে আনে শাস্তি নিদিলেও ভগৱানে শাস্তি দিলে মই এতিয়া সেই ভুল মানি লৈছো দাদা আৰু নবৌ সকলোবোৰ কথাই কৈ দিব লাগিব ইমান দামী গহনাডাল খন্তেকতে চুৰ কৰি সিহঁতি লৈ গ'ল আমি সিহঁতক আৰু মাৰিব লাগিছিলে নাকান্দিবাচোন নাকান্দিবা কিয় নাকান্দিম আপোনাৰ ভণ্টি ইমান বছৰৰ পিছত আহিছে আমাৰ ঘৰলৈ তাইৰ বিয়াত আমি একো ভাল বস্তু দিবই নোৱাৰিলো সেইকাৰণে ভাবিছিলো মোৰে এটা সোণৰ বাকচ তাইকে দি দিম উপহাৰ হিচাপে কিন্তু চাওকচোন মোৰ এতিয়া এটা বাকচ চুৰে হৈ গ'ল নবৌ আপোনাৰ সোণৰ চেইনডাল চুৰ হোৱা নাই মোৰ ওচৰত আছে আপোনাৰ সোণৰ চেইনডাল কোনেও চুৰ কৰা নাছিল ময়ে চুৰ কৰিছিলো কাৰণ মোৰ ওচৰত তেনেকুৱা দামী একো চেইন নাছিল সেইকাৰণে ভণ্টি তই মূৰত এইবোৰ কি লগাই লৈছ অতৰা মই চুৰ কৰিছিলো কিন্তু তাৰ শাস্তি বেলেগে পালে সেইকাৰণে ভগৱানে মোক এয়া শাস্তি দিছে ভণ্টি তুমি কিয় তেনেকুৱা কৰিছিলা মই কৰা ভুলৰ কাৰণে মোক পাৰিলে আপোনালোকে মাফ কৰি দিব আমি সকলোৱে মিছাকৈ দুগৰাকী মানুহক মিছামিছিকৈ শাস্তি দিলো তাৰ কাৰণে ভগৱানে চাগে আমাক কেতিয়াও মাফ কৰি